নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ কিছুমান টিচিং আৰু নন টিচিং পোষ্টৰ ভেকেঞ্চিজ আহিছে আৰু এইখন আহিছে এখন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। এই পোষ্টসমূহৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে, মানে ক্লাছ 10ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন বিভিন্ন ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিলেও আপোনালোকে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব। মই আপোনালোকক সকলো ডিটেইলছ ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহকচোন এতিয়া আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিসমূহ আহিছে মাধৱদেৱ ইউনিভাৰ্চিটি আৰু মই আপোনালোকক দেখাইছোঁ এইকেইটা হৈছে এডভাৰটাইজমেণ্ট ফৰ টিচিং পজিশ্যন এণ্ড পোষ্ট অফ ফাইনেন্স অফিচাৰ আৰু এডভাৰটাইজমেণ্ট ফৰ নন টিচিং পজিশ্যন। প্ৰথমতে আমি নন টিচিঙৰ পোষ্টকেইটা চাই লওঁ আহক কি পোষ্ট আছে। এইখন হৈছে নটিফিকেশ্যনখন যোনখন ওলাইছিলে 13 তাৰিখে ওলাইছিলে ছেপ্টেম্বৰ মাহত। ইয়াতে পোষ্টসমূহ এবাৰ চাই লওঁ। জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে, তাৰ কাৰণে 6টা পোষ্ট আছে। বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ ডিউৰেশ্যন ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি লাগিব আৰু ইয়াৰ কাৰণে যোনটো চেলাৰী কৈছে 14,000 টকাৰ পৰা 60,500 দিব আৰু গ্ৰেড পে থাকিব 5,600 টকা। আনৰিজাৰ্ভ কেটেগৰী 3টা আছে, OBC আৰু MOBC 2টা আছে, STPত এটা আছে। ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চি ওলাইছে সেইটো লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে আহিছে আৰু তাৰ কাৰণে এটা পোষ্ট আছে। ইয়াত বেচেলাৰ্ছ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেশ্যন ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ ডিউৰেশ্যন ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি বিচাৰিছে আৰু ইয়াৰ কাৰণে দৰমহা একেই দিছে, যোনটো জুনিয়ৰ এছিষ্টেণ্টৰ আৰু এই লাইব্ৰেৰী এছিষ্টেণ্টৰ একে দৰমহা হ'ব আৰু এই পোষ্টটো আনৰিজাৰ্ভ কেটেগৰীত থাকিব। ইয়াৰ পিছত থাৰ্ড যোনটো পজিশ্যন আছে সেইটো হৈছে মাল্টিটাস্কিং ষ্টাফ MTS। 11টা ইয়াৰ কাৰণে ভেকেঞ্চি আছে। 10 পাছ বা ইকুইভেলেণ্ট হ'লে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টসমূহৰ কাৰণে কোনো এক্সপিৰিয়েঞ্চ বিচৰা নাই। আপোনালোকে যদি ফ্ৰেচাৰ্ছো হয় তেতিয়াও যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে তেতিয়া আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু MTSৰ কাৰণে যোনটো চেলাৰী ইয়াতে মেনশ্যন কৰিছে সেইটো 12,000ৰ পৰা 37,500 আৰু এইটো GP দিব 3,900 আৰু এইকেইটা হ'ল কেটেগৰী। আনৰিজাৰ্ভ PWD এটা আছে, আনৰিজাৰ্ভ আছে OBC 3টা, SCত এটা, STPত 2টা আৰু STHত এটা আছে। ইয়াতে যোনটো এজ লিমিট বিচাৰিছে সেইটো কৈছে ফৰ দ্য পোষ্ট অফ ফাইনেন্স অফিচাৰ কাৰণে মেক্সিমাম 50 years হ'ব লাগিব এজ অফ 01/01/2024 আৰু যোনবিলাক বেলেগ পোষ্ট আছে তাৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব এজ অফ 01/01/2024 আৰু আপাৰ এজ লিমিট ইজ ৰিলেক্সেবল এজ পাৰ 5 বছৰ ST SC কাৰণে ৰিলেক্সেশ্যনসমূহ আছে, 3 বছৰ OBC MOBC কাৰণে, 10 বছৰ আছে পাৰ্চন উইথ ডিছেবিলিটিৰ কাৰণে। তাৰপিছত এতিয়া চাওঁ আহক আমি এপ্লাই কৰা প্ৰচেছটো। আপোনালোকে এখন এপ্লিকেশ্যন লিখিব লাগিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে আৰু যোনটো এনভেলপত আপোনালোকে দিব সেইটোত আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, যদি মাল্টিটাস্কিং ষ্টাফৰ কাৰণে আপোনালোকে কৈছে MTS বুলি লিখিব, কেটেগৰী আনৰিজাৰ্ভ কেটেগৰী বা ৰিজাৰ্ভ কেটেগৰী OBC MOBC যি আছে সেইটো লিখি পেলাই আপোনালোকে এনভেলপটো দিব আৰু তাৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যনখন ভৰাই পেলাই with the supporting documents address দিছে the registrar মাধৱদেৱ ইউনিভাৰ্চিটি নাৰায়ণপুৰ PO ডিক্ৰং ডিষ্ট্ৰিক্ট লখিমপুৰ আছাম, এইটো এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব আৰু এখন বেংক ড্ৰাফ্ট দিব লাগিব 500 টকা যদি হয় জেনেৰেল কেটেগৰী আৰু 375 ইন কেছ অফ ST SC নন ৰিফাণ্ডেবল। তাৰমানে 500 টকাৰ এখন আপোনালোকে ডিমাণ্ড ড্ৰাফ্ট দিব লাগিব জেনেৰেল OBC MOBCৰ কাৰণে আৰু ST SC হ'লে 375 দিব লাগিব ইন ফেভৰ অফ মাধৱদেৱ ইউনিভাৰ্চিটি নাৰায়ণপুৰ লখিমপুৰ পেয়েবল এট ষ্টেট বেংক অফ ইণ্ডিয়া নাৰায়ণপুৰ ব্ৰাঞ্চ। এইটো IFSC কোড দিছে, এইটো IFSC কোড মাষ্ট এক্কম্পেনি দ্য এপ্লিকেশ্যন। যোনটো চিলেকশ্যন প্ৰচেছ হ'ব এইকেইটা কৈছে ৰিটেন হ'ব, স্কিল হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। কি এইখিনি আপোনালোকে এবাৰ ডিটেইলছখিনি পঢ়ি চাই ল'ব। আপোনালোকক দেখাই দিছোঁ এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকে কেনেকৈ কৰিব। প্ৰথমতে আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনটো কেটেগৰীত আছে সেইটোতে এনভেলপটো বাহিৰত লিখিব লাগিব। তাৰপিছতে আপোনালোকে ধৰি লওক লিখিলে ৰেজিষ্টাৰৰ কাৰণে টু ৰেচপেক্টেড ছাৰ মেডাম কৰি পেলাই আই এম ইণ্টাৰেষ্টেড টু এপ্লাই ফৰ দ্য পোষ্ট অফ যোনটো পোষ্ট আছে সেনেকৈ গোটেইখিনি আপোনালোকৰ বিষয়ে লিখিব আৰু কৈছে এপ্লিকেশ্যন মাষ্ট বি টাইপ, হাতেদি লিখি পেলাই পঠালে নহ'ব, আপোনালোকে টাইপ কৰি পেলাই এখন এপ্লিকেশ্যন বনাব লাগিব আৰু আপোনালোকৰ ধৰি লওক কোৱালিফিকেশ্যন আপোনালোকে 2-3টা পোষ্টৰ কাৰণে এপ্লাই কৰিছে, আপোনালোকৰ কোৱালিফিকেশ্যন মিলিছে তেতিয়া আপোনালোকে সেই গোটেইকেইটা পোষ্টৰ কাৰণে ছেপাৰেট দি এপ্লিকেশ্যন দিব লাগিব আৰু আপোনালোকে এপ্লিকেশ্যন ফিজটো তেতিয়া আপোনালোকে ছেপাৰেটকৈ পে' কৰিব লাগিব।
আৰু যদি কোনোবা ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে তেতিয়াহ'লে তাৰ আপোনালোকে প্ৰুফটো দিব লাগিব যে ST SC OBC যোনটো কেটেগৰী হয় আৰু কৈছে যে সেল্ফ এটেষ্টেড কপিজ অফ অল চাৰ্টিফিকেটছ ডকুমেণ্টছ টেষ্টিমনিয়েলছ ইন ছাপৰ্ট অফ দ্য এজ এডুকেশ্যন এণ্ড আদাৰ কোৱালিফিকেশ্যন তাৰমানে গোটেই ডকুমেণ্টছবিলাকৰ আপোনালোকে ফটোকপি কৰি সেল্ফ এটেষ্ট কৰি পেলাই দিব লাগিব আৰু ক'ৰবাত চাকৰি কৰি আছে যদি তেতিয়া আপোনালোকে নো অবজেকশ্যন লেটাৰ দিব লাগিব আৰু আফটাৰ দ্য লাষ্ট ডেট এডভাৰটাইজমেণ্টৰ যোনটো লাষ্ট ডেট হ'ব তাৰপিছত যদি আপোনালোকে ছাবমিট কৰে তেন্তে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট হৈ যাব এইখিনি এবাৰ আপোনালোকে আকৌ পঢ়ি ল'ব গোটেইখিনি ডিটেইলছ মই অলৰেডি আপোনালোকক মেনশ্যন কৰি দিছোঁ আৰু এইটো কাৰণে যোনটো এপ্লাই কৰা লাষ্ট ডেট হ'ব সেইটো হৈছে লাষ্ট ডেট অফ এটা 17 তাৰিখ আছে অক্টোবৰ মাহৰ 17 তাৰিখলৈকে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যদি বাকী কিবা ডিটেইলছ জানিবলৈ আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে এইটো ৱেবছাইট হয় মই লিংক এটা শ্বেয়াৰ কৰি দিম তাত আপোনালোকে ক্লিক কৰি পেলাই চাই ল'ব পাৰিব এইখন যোনখন ইউনিভাৰ্চিটি ৱেবছাইট হয় ইয়াৰ পিছতে নেক্সট যোনকেইটা পোষ্ট আছে সেইকেইটা এবাৰ আমি চাই লওঁ সেইকেইটা আছে টিচিঙৰ পোষ্ট হয় আৰু ইয়াত কি পোষ্ট আছে ইয়াতে আছে এটা আছে ফাইনেন্স অফিচাৰ আছে 5 years term post for 5 years may be eligible for reappointment এইটো salary যোনটো দিব এইটো 30,000 ৰ পৰা 1,10,000 টকা কৈছে আৰু GPA হ'ব 14,500 টকা ইয়াৰ কাৰণে এটা পোষ্ট আছে MA MSc MCom MCA MBA 55% marks for equivalent আৰু মিনিমাম 5 বছৰ এইটোত এক্সপিৰিয়েঞ্চ বিচাৰিছে মেক্সিমাম এজ লিমিট ইয়াৰ কাৰণে 50 years ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইটো আনৰিজাৰ্ভ কেটেগৰীত আছে তাৰপিছত যোনকেইটা প্ৰফেচৰৰ পোষ্ট আছে সেইকেইটাৰ কাৰণে চেলাৰী দিছে ইয়াতে 1,44,200 ৰ পৰা 2,18,200 আছে এছমিজ আছে বটনী আছে কেমিষ্ট্ৰি আছে ইকনমিক্স আছে ইংলিছ পলিটিকেল চায়েন্স জুলজি আছে ইয়াৰ কাৰণে এটা পোষ্ট আছে আৰু কোৱালিফিকেশ্যন এজ পাৰ UGC নৰ্ম এইটো আপোনালোকে গম পাবই চাগে বা এবাৰ চাই ল'ব এইকেইটা হ'ল কেটেগৰীত কিকেইটা পোষ্ট আছে দিয়া আছে তাৰপিছত এছ'চিয়েট প্ৰফেচৰ যোনকেইটা আছে তাৰ কাৰণে 1,31,400 চেলাৰী অফাৰ কৰিছে আপ টু 2,17,100 rupees ইয়াৰ কাৰণে এছএমএছ বটনী কেমিষ্ট্ৰি আৰু ইকনমিক্স আছে দুটা পোষ্ট আছে আৰু এইকেইটা কেটেগৰীত আছে আৰু কোৱালিফিকেশ্যন এজ পাৰ UGC নৰ্মছৰ হিচাপত হ'ব তাৰপিছতে ইংলিছ পলিটিকেল চায়েন্স জুলজিও আছে ইয়াৰ লগতে টোটেল নাম্বাৰ অফ পোষ্ট এইকেইটা হৈছে 2 4 6 8 10 12 14টা পোষ্ট মানে টোটেল আছে এছ'চিয়েট প্ৰফেচৰৰ কাৰণে তাৰপিছতে নেক্সট আছে এছিষ্টেণ্ট প্ৰফেচৰ আছে ইয়াৰ কাৰণে 57,700 ৰ পৰা 1,82,400 চেলাৰী অফাৰ কৰিছে আৰু ইয়াৰ কাৰণে যোনকেইটা পজিশ্যন আছে মই এবাৰ দেখাই দিছোঁ এছএমএছৰ কাৰণে 4টা আছে বটনীৰ কাৰণে 6টা কেমিষ্ট্ৰিৰ কাৰণে 5টা ইকনমিক্সৰ কাৰণে 3টা এডুকেশ্যনৰ কাৰণে 1টা ইংলিছৰ কাৰণে 3টা মেথামেটিক্সৰ কাৰণে 3টা ফিলচফিৰ কাৰণে 3টা ফিজিক্সৰ কাৰণে 3টা পলিটিকেল চায়েন্সৰ কাৰণে 3টা ছচিয়লজিৰ কাৰণে 1টা আৰু জুলজিৰ কাৰণে আছে 4টা পোষ্ট আছে আৰু ইয়াতে এপ্লিকেশ্যন কৰাৰ যোনটো প্ৰচেছ হৈছে সেইটো অলমষ্ট একেই হয় এনভেলপটোত আপোনালোকে পোষ্ট আৰু কেটেগৰী লিখিব লাগিব আৰু যোনটো ইয়াতে ফিজ দিব এপ্লিকেশ্যন ফিজ দিব সেইটো হ'ব 2,000 rupees হ'ব যোনকেইটা জেনেৰেল বা OBC MOBCৰ কাৰণে আৰু 1,500 হয় SC আৰু ST কেটেগৰীৰ কাৰণে মাধৱদেৱ ইউনিভাৰ্চিটিৰ নামত যাব এইখন ড্ৰাফটখন নাৰায়ণপুৰ লখিমপুৰ পেয়েবল ষ্টেট বেংক অফ ইণ্ডিয়া নাৰায়ণপুৰ ব্ৰাঞ্চ আৰু এইটো দিছে IFSC কোড চিলেকশ্যন প্ৰচেছটো হ'ব এজ পাৰ ইণ্টাৰভিউ হ'ব ইয়াতে লগতে আপোনালোকে এবাৰ এইখিনি পঢ়ি ল'ব ইয়াতে কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন প্ৰচেছটো একেই হয় পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে সেইটো দিব লাগিব তাৰপিছত আপোনালোকে ডকুমেণ্টছখিনি দিব লাগিব যিখিনি অলৰেডি আগৰ নন টিচিঙৰ আছে সেইখিনি নিচিনা হয় আপোনালোকে এইখিনি এবাৰ পঢ়ি ল'ব গোটেইখিনি মই এতিয়া পঢ়ি নিদিওঁ আৰু এই পোষ্টকেইটাৰ কাৰণে যোনটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব সেইটো আছে 17 তাৰিখ 17 অক্টোবৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব এইটো হ'ল ইউনিভাৰ্চিটি ৱেবছাইট বাকী ডিটেইলছ আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ইয়াতে গৈ চাই ল'ব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবাই যদি এই চাকৰিকেইটাৰ কাৰণে এলিজিবল হয় তেন্তে তেওঁলোকো এপ্লাই কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম